নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ' সেই সকল ছাত্ৰ ছাত্ৰীৰ কাৰণে যিসকলে এডমিশ্যন পোৱা নাই সমৰ্থ পৰ্টেলৰ জৰিয়তে স্পট এডমিশ্যনতো সিহঁতৰ এডমিশ্যন নহ'ল, সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট। ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, ফেচবুক, হোৱাটছএপ বা আপোনাৰ চিনাকি ফ্ৰেণ্ডৰ সৈতে আপোনালোকে শ্বেয়াৰ কৰি দিব, যেন সিহঁতেও ইয়াৰ পৰা উপকৃত হয়। সমৰ্থ পৰ্টেলত ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্ট, তাৰপিছত স্পট এডমিশ্যন হৈ গৈছে, কিন্তু এই তিনিটা ফেজতো কোনোবা ষ্টুডেণ্টছৰ এডমিশ্যন ৰৈ গৈছে বা সিহঁতে এডমিশ্যন পোৱা নাই। তো তেনে ক্ষেত্ৰত সিহঁতে কি কৰিব পাৰিব? তো মই ইয়াত এটা নটিচ আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাব পাৰে। ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি, যিসকল নগাঁৱৰ ছাত্ৰ ছাত্ৰী আছে বা হোজাইৰ আছে, ওচৰে পাজৰে যদি কোনোবা আছে, যদি সিহঁতে বিচাৰে যে ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিত পঢ়িম বুলি ভাবিছে, সিহঁতে তাতো এডমিশ্যন ল'ব পাৰে। ঠিক তেনেদৰে আপোনালোকেও কিন্তু আপোনালোকে য'ত য'ত এপ্লাই কৰিছিলে সেই কলেজৰ ভেকেঞ্চি লিষ্টসমূহ কিন্তু চাই থাকিব আৰু আপডেটসমূহ চাই থাকিব। সেই পৰ্টেলটো খুলি আপোনালোকে চাই থাকিব যে সিহঁতে কি নটিচ দিছে। হয়তো যদি ভেকেঞ্চি থাকে আপোনালোকৰ এডমিশ্যনটো হৈ যাব পাৰে, সেয়েহে আপোনালোকে ফ্ৰিকুৱেণ্টলি চাই থাকিব। তো ইয়াত কি দিছে আপোনালোকে চাব পাৰে ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিত। ইয়াত কৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ কেম্পাছ অৰ্থাৎ হোজাইৰ যি ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি আছে, সেই কেম্পাছত যিসকলে আবেদন কৰিছিলে আৰু স্পট এডমিশ্যনতো কিন্তু সিহঁতে ছিট পোৱা নাই, তেনে ক্ষেত্ৰত সিহঁতৰ কাৰণে এটা সুবিধা আহিছে যে যিসকল ছ'চিয়েল ছায়েন্স বা হিউমেনিটিছৰ ফিল্ডৰ ছাত্ৰ হয়, সিহঁতে যোগীজান কেম্পাছ অৰ্থাৎ ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিৰে আৰু এটা কেম্পাছ, যিটো যোগীজান কেম্পাছ হয়, হোজাইৰ পৰা 6 কিলোমিটাৰ দূৰত হয়, সেই কেম্পাছত এডমিশ্যন ল'ব পাৰিব। তো আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যি এপ্লিকেশ্যন আছে, যিটো এপ্লিকেশ্যন আপোনালোকে ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিত এডমিশ্যন লোৱাৰ কাৰণে এপ্লাই কৰিছিলে, সেই এপ্লিকেশ্যনখন আপোনালোকে হাৰ্ড কপি জমা দিব লাগিব, 11 জুলাইৰ আগত দি আহিবগৈ। তাৰপিছত সিহঁতে মেৰিট বেচিছত আপোনালোকৰ চিলেকশ্যন কৰিব আৰু আপোনালোকক এডমিশ্যনৰ সুবিধা দিব। তো ঠিক তেনেদৰে আপোনালোকেও যদি আপোনালোকৰ এডমিশ্যন হোৱা নাই, যিখন কলেজত আপোনালোকে আবেদন কৰিছিলে সেই কেইখন কলেজৰ অফিচিয়েল ৱেবছাইটকেইটা চেক কৰি থাকিব আৰু আপোনালোকে চাই থাকিব সমৰ্থ পৰ্টেলত ভেকেঞ্চি কিমান আছে সেইখন কলেজত। তো সেই অনুযায়ী আপোনালোকে যদি দৰকাৰ হয় আপোনালোকে কলেজত যাব পাৰে বা যোনখন ডিপাৰ্টমেণ্টত আপোনালোকে এপ্লাই কৰিছিলে তাত গৈ ফিজিকেলি গৈ আপোনালোকে সেই ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰৰ লগত কথা পাতিব। যদি পচিবল হয় সিহঁতে আপোনালোকৰ এডমিশ্যনটো কৰাই দিব পাৰিব। আৰু সেইটোতো যদি নহয়, তাৰ পিছত কিন্তু আপোনালোকৰ কাৰণে আৰু এটা স্পট এডমিশ্যনৰ সুবিধা আছে। সেইটো হ'ব 29 জুলাইৰ পৰা 31 জুলাই তাৰিখলৈকে। যিহেতু নন CUET ফেজ এডমিশ্যন হৈ গৈছে আৰু এতিয়া CUET ফেজৰ এডমিশ্যন হ'ব, কিন্তু CUET ফেজৰ এডমিশ্যনৰ লগতে নন CUETৰ স্পট এডমিশ্যনো হ'ব। আপোনালোকে ইয়াত ক্লিয়াৰলি চাব পাৰে যে 29 জুলাইৰ পৰা 31 জুলাইলৈকে আপোনালোকৰ স্পট এডমিশ্যনটো হ'ব। সেয়েহে হতাশ হ'ব নালাগে, ভয় খাব নালাগে। আপোনালোকে এই চেনেলটোৰ লগত জড়িত থাকক, আপডেটসমূহ আপোনালোকক দি থাকিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব। আৰু যিসকলে এতিয়ালৈকে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰা নাই, হয়তো সিহঁতৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো আকৌ খুলি দিব 5 জুলাই তাৰিখলৈকে। এই চেনেলটোৰ লগত জড়িত থাকিব, আপডেটসমূহ আপোনালোকে পাই থাকিব। ধন্যবাদ। জয় অসম।